নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পুবালী শৰ্মা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আদালতে অনুমতি প্ৰদান কৰিছে ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিবেশ নাই বহাগ বিহুৰ আগে পিছে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত অসুবিধা আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰো হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আমি কাউন্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীটো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল এতিয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত অনুমতি প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে 9খন পঞ্চায়তৰ বাদে বাকি পঞ্চায়তত নিৰ্বাচন পতাৰ অনুমতি প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদন দাখিল কৰা জিলা কেইখনৰ ভিতৰত আছে শ্ৰীভূমি কাছাৰ হাইলাকান্দি মৰিগাঁওকে ধৰি 9খন জিলা ইফালে আদালতে প্ৰদান কৰা ৰায়ৰ বিৰুদ্ধে পুনৰ যুঁজিব আবেদনকাৰীৰ অধিবক্তাই পঞ্চায়ত ৰায়দানক লৈ খণ্ড বিচাৰপীঠত দাখিল কৰিব গোচৰ যি 9টা ৰিট পিটিশনৰ ওপৰত যেটো ষ্টে অৰ্ডাৰ দিছিলে ইলেকশ্যনৰ নাপাতাৰ কাৰণে বা ডিক্লাৰেশ্যন নকৰাৰ কাৰণে সেই 9টা পিটিশনৰ ভিতৰত যিখিনি এৰিয়া সোমাইছে সেইখিনিৰ ক্ষেত্ৰত সেই ইন্টাৰিমটো মানে কন্টিনিউ কৰি দিছে আৰু বাকি যিকেইখন ৰিট পিটিশনছ ফাইল হৈছে আৰু 40-50টা মান হ'ব আজিলৈকে বাকি কেইখনত নটিচ ইস্যু কৰিছে গভৰ্ণমেণ্টক উত্তৰ দিয়াৰ কাৰণে এই বাকি কেইটা কেছৰ চলি থাকিব আৰু এই 9টা কেছও চলি থাকিব কিন্তু এই 9টা কেছত যি ইন্টাৰিম ষ্টে দিছিলে এই ষ্টেটো বহাল থাকিলে এই 9টা পিটিশনৰ ভিতৰত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়া বাদ দি পেলাই বাকি কেইটাৰ এৰিয়াৰ পৰা বাধাটো আঁতৰি গ'ল কৰিমগঞ্জ আছে হাইলাকান্দি আছে শিলচৰ আছে মৰিগাঁও আছে দ্যাট ইজ কাছাৰ আছে মৰিগাঁও আছে এই 4খন ডিস্ট্ৰিক্টৰ কথা পিটিশনটো এই 9টা আছে এইটো মই জানো কনফাৰ্ম বাকি কেইখন ডিস্ট্ৰিক্টৰ কোনো বাধা নাথাকিব এই পিটিশন যিকেইটা এৰিয়াত কৰা হৈছে সেইকেইটা এৰিয়াত মানে ইন্টাৰিমটো কন্টিনিউ হৈ থাকিব ইলেকশ্যন কমিশনৰ এইটো ইচ্ছা কেতিয়া কৰিব তেখেতৰ চিন্তা কেতিয়া কৰিব পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ গোটেই গ্ৰাছৰুট লেভেলত পুৰা সকলো মানে প্ৰস্তুতি চলাই আছিলে কিন্তু আমি এতিয়া দেখিলোঁ পঞ্চায়ত নিৰ্বাচনৰ অনিশ্চয়তাত যিহেতু আহিলে গতিকে এতিয়া আমি অপেক্ষা কৰিব লাগিব কোৰ্টে কেতিয়া ৰায় দিয়ে আৰু সমান্তৰালভাৱে এতিয়া আগন্তুক ভোগালী বিহু আহিছে ভোগালী বিহুলৈ সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে যাতে খুব ভালকৈ ভোগালী বিহু উদযাপন কৰিব পাৰে আমাৰ মাজত যিটো মিলাপ্ৰীতি সম্প্ৰীতি যাতে অটুট থাকে তাৰে কাৰণে সকলোকে অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চাওক আমি কংগ্ৰেছ দলে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সাজু হৈ আছোঁ পঞ্চায়ত পাতিব পৰা নাই গভৰ্ণমেণ্টে আজি গুৱাহাটী মাননীয় হাইকোৰ্টত বিচাৰদিন হৈ আছে আৰু গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ চৰকাৰে কৰবাত না কৰবাত ভুল কৰিছে চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটো আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে এইটো গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে
নিৰ্বাচন যিটো পাতিব পৰা যিটো অধিকাৰ সেইটো ইলেকশ্যন কমিশ্যনক তেওঁলোকে ইতিমধ্যে দিছে গতিকে মই ভাবোঁ যে শেহতীয়াকৈ বিজেপি দলে তেওঁলোকে নিজৰ ইচ্ছা মতে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিল শেহতীয়াকৈ কিন্তু কোৰ্টে গোটেই কথা বতৰাবোৰ পৰ্যালোচনা কৰি কিছুমান লিগেল কুৱেশ্যন অ'পেন ৰাখি তেওঁলোকে ইলেকশ্যন পাতিব পৰা যিটো পৰিৱেশ সেইটো তেওঁলোকে মুকলি কৰি দিছে গতিকে মই ভাবোঁ যে যিবোৰ মানে কাম বিজেপি চৰকাৰে ইলেকশ্যন কমিশ্যনৰ যোগেদি তেওঁলোকে যিবোৰ তেওঁলোকৰ লাভৰ কাৰণে কৰিছিল সেইবোৰ বিষয়ে নিশ্চয় আৰু কোৰ্টৰ মজিয়াত আলোচনাও হ'ব লাগে এইবোৰৰ এটা আমি তাৰ ন্যায়ো পাব লাগে গতিকে ইলেকশ্যন কমিশ্যনে আহি থাকিব লগা দিনসমূহত তেওঁলোকে গোটেই বিষয়টো চোৱা চিতা কৰি পৰ্যালোচনা কৰি নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব দুৰ্নীতিৰ তথ্য বিচাৰি গোৱালপাৰাত উপস্থিত চিএম ভিজিলেন্সৰ দল অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডক্টৰ সঞ্জয় চৌধুৰীৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ তথ্য বিচাৰি অভিযান চলাইছে তিনিজনীয়া দলটোৱে গোৱালপাৰা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰিছে অভিযানকাৰী দলটোৱে উৎকোচৰ বিনিময়ত জিলাৰ বিভিন্ন প্ৰান্তৰ ডায়েগনষ্টিক কেন্দ্ৰত অনুমোদন দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ডক্টৰ সঞ্জয় চৌধুৰীৰ বিৰুদ্ধে তেখেতসকলে তিনিগৰাকী ব্যক্তি আহিছিলে তেখেতসকলে আমাৰ ডিষ্ট্ৰিক্টৰে এজন অফিচাৰৰ কিবা এলিগেশ্যন ওলাইছে ক'ৰবাত পেপাৰ পত্ৰে সেই বিষয়ে সোধপোছ কৰিবৰ কাৰণে আহিছিলে আৰু মোৰ পৰা কিবা কিবি যদি মোৰ হাতত ডকুমেণ্টছ আছে সেই বিষয়ে সেইবিলাক বিচাৰিছিলে যিখিনি মোৰ হাতত আছে সেই ডকুমেণ্টছখিনি শ্বেয়াৰ কৰিছোঁ ডেফিনেটলি সুধিছে এইবাৰ কিবা এভিডেন্স পাইছে নেকি স্যাৰ তেওঁলোকে পাইছে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তৰ সমাগমেৰে ভৰি পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ কাইলৈৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভ মেলাক লৈ উখল মাখল হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ নিশাৰ ভাগতো প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত আলোকেৰে উজ্জ্বলি উঠিল গংগাৰ পাৰত হাজাৰ হাজাৰ আলোকেৰে উজ্জ্বলি উঠিছে সমগ্ৰ গংগাৰ পাৰ সোমবাৰে আৰম্ভ হ'ব মহাকুম্ভ মেলা উত্তৰ প্ৰদেশৰ পুণ্যভূমিত ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তই কিয়নো 14 জানুৱাৰীত অনুষ্ঠিত হ'ব মহাস্নান প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমস্থলীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা 9000 ৰুদ্ৰাক্ষৰে মহাকুম্ভত নিৰ্মাণ কৰা হৈছে ভাৰতৰ 12টা জ্যোতিৰ্লিংগ ইফালে মহাকুম্ভ মেলাস্থলীত দুপৰীয়াৰে পৰা বৰষুণ হোৱাৰ বাবে অস্থায়ী দলগেৰে বন্ধ কৰি দিয়া হৈছে যান-বাহনৰ চলাচল সকলো যান-বাহন কেৱল শাস্ত্ৰী সেতুৰে গংগা নৈৰ পাৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে কেৱল পথচাৰীৰ বাবেহে খোলা ৰখা হৈছে অস্থায়ী দলং আমি আপোনালোকক দেখুৱাইছো প্ৰয়াগৰাজৰ কেতবোৰ দৃশ্য এনেদৰে এতিয়া সাধু সন্যাসীৰে ভৰি পৰিছে প্ৰয়াগৰাজ আৰু প্ৰয়াগৰাজত এতিয়া লাখ লাখ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে কিয়নো কাইলৈৰে পৰা হৈছে মহাকুম্ভ মেলা আৰু মহাকুম্ভৰ মেলাৰ বাবে মহা আয়োজন দেখিবলৈ পোৱা গৈছিল প্ৰয়াগৰাজত আৰু চৰকাৰে উত্তৰ প্ৰদেশ চৰকাৰে কোনো ত্ৰুটি ৰখা নাই এই যি আয়োজন এই আয়োজনত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই দেশ বিদেশৰ পৰা অহা লাখ লাখ ভক্তই ভৰি পৰিছে প্ৰয়াগৰাজ লগতে এইসকল সাধু সন্যাসীক আপোনালোকে দেখিবলৈ পাইছে সাধু সন্যাসীৰেও এক প্ৰকাৰ ভক্তিৰসত বিলীন হৈ পৰিছে প্ৰয়াগৰাজ পুণ্যভূমি আৰু দুপৰীয়াৰ পৰা কিছু বৰষুণ হোৱা বুলি জানিব পৰা গৈছে প্ৰয়াগৰাজত ইতিমধ্যে উত্তৰ প্ৰদেশত যথেষ্ট শীত নমা বুলিও জানিব পৰা গৈছে এফালে শীতৰ প্ৰকোপ তাৰ পাছতো কিন্তু এয়া ভক্তৰ যি উৎসাহ উদ্দীপনা সেয়া কিন্তু কোনো কোনে কম দেখিবলৈ পোৱা যোৱা নাই কেৱল দেশৰ পৰাই নহয় দেশৰ বাহিৰৰ পৰাও লাখ লাখ ভক্তৰ সমাগম ঘটিছে প্ৰয়াগৰাজত আমি প্ৰতিটো মুহূৰ্তত আপোনালোকক দেখুৱাই আহিছোঁ প্ৰয়াগৰাজৰ পৰা কেনেকৈ তাত আয়োজন কৰা হৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই ব্যৱস্থা পৰ্যাপ্ত হয় নে নহয় সেয়া আমি আপোনালোকক দেখুৱাই আহিছোঁ আমি পুনৰ পোনপটীয়াকৈ যাম প্ৰয়াগৰাজত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা নীলোৎপল মহাকুম্ভ মেলাত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত আহিছে সাধু আহিছে মই দেখুৱাইছোঁ हर हर महादेव कौन सा अखाड़ा से चूना अखाड़ा और वो আপনি আপনি অসমৰ পৰা আহিছে নেকি
আহিছে জুনা আখাৰা আমাৰ গুৰুজী হয় আমি আগতে অক্টোবৰত এডভান্স ক্লাছ কৰি গৈছিলো এইটো তাহাঁতৰ তেখেতৰ কাৰণে আপুনি অপৰচুনিটিটো পাইছো আহিবলৈ কুম্ভত আৰু এই কলচ যাত্ৰাত হয় ঠিক আছে ধন্যবাদ ধন্যবাদ আৰু এগৰাকী আছে অসমৰ মই দাদা আপোনাৰ আপুনি অসমৰ ক'ৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা কি নাম আপোনাৰ मनीष किशन आप कहाँ से मैं यमुनानगर हरियाणा से आई हूँ और महाकुंभ নিশ্চয় মই যিগৰাকী জুনা আখৰা মই দেখুৱাইছোঁ এখন ৰথত আহিছে আমি জানিবলৈ চেষ্টা কৰিম क्या बोलेगी ये बहुत ही एक आनंद और उत्सव का पर्व है सब लोग आइए यहाँ पर कुंभ मेला में और यहाँ पर अपना योगदान दीजिए जब तक अनुष्ठान आप अपना साधना कीजिए और जन जन्मांतर का जो पाप है वो सब धुल जाएगा यहाँ सिर्फ एक आस्था का डुबकी लगाने से आपका जितना पाप है वो सब धुल जाएगा ये इस आनंद पर्व में आइए सब लोग और সকলোৰে স্বামীজি আছে স্বামীজি भव्य और दिव्य कुंभ जो 144 साल के बाद लग रहा है प्रयागराज में इसमें सभी को आना चाहिए क्योंकि ऐसा संगम संतों का देवताओं का और अमृत का जो निर्माण हो रहा है इसमें एक महा आध्यात्मिक ऊर्जा का निर्माण हो रहा है और इस ऊर्जा में जो स्नान करेगा उसके जन्म जन्मांतर के पाप नष्ट हो जाएंगे और ऐसा दुर्लभ मौका किसी को नहीं त्यागना चाहिए इस भव्य दिव्य कुंभ में सबको आना चाहिए और इसका स्नान करना चाहिए लाभ लेना चाहिए স্নান চাই শ্ৰীৰাম ইয়াত স্নান কৰিলে বৰ্তমান সকলোৰে পাপ নাশ হ'ব গতিকে সকলো আহিবলৈ কৈছে ইয়াত স্নান কৰিবলৈ কৈছে আমি দেখুৱাইছোঁ এয়া জুনা আখাৰাৰ পৰা আহিছে তেওঁলোকে জুনা আখাৰাৰ পৰা আহি পেলাই তেওঁলোকে ইয়াত যি স্নান কৰিবলৈ আহিছে যি এইদৰে মহাকুম্ভলৈ দেখিবলৈ পোৱা গৈছে বৰষুণ দিছে আজি কিন্তু বৰষুণ দিলেও কিন্তু উৎসাহ কমা নাই সকলো আহিছে মহাকুম্ভলৈ আৰু মহাকুম্ভলৈ দেখিবলৈ পোৱা গৈছে যে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু সকলোৱে বৰ্তমান মহাকুম্ভত স্নান কৰিবলৈ উৎসাহেৰে আহিছে মহাকুম্ভ মেলাস্থলীলৈ মহাকুম্ভ মেলাত ভাগ ল'বলৈ প্ৰয়াগৰাজলৈ আহিছে ষ্টিভ জবছৰ পত্নী তথা এপলৰ সহ প্ৰতিষ্ঠাপক লৰেঞ্চ পাৱেল উত্তৰ প্ৰদেশৰ পুণ্যভূমিত ভাৰতীয় পৰম্পৰাগত সাজত দেখা গ'ল লৰেঞ্চ পাৱেলক ডিঙিত ফুলৰ মালা পৰিধান কৰে লৰেঞ্চ পাৱেলে মহাকুম্ভ ভ্ৰমণ প্ৰসংগত ক'লে মহাদেৱৰ আমন্ত্ৰণৰ বাবেই তেওঁ এই পুণ্যভূমিলৈ আহিছে 14 জানুৱাৰীত হ'বলগীয়া মহাস্নানতো লৰেঞ্চ পাৱেলে অংশগ্ৰহণ কৰিব হিন্দু ধৰ্মৰ নিয়ম অনুসৰিয়ে মন্দিৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হোৱাৰ বাবে পাৱেলে বাহিৰৰ পৰাই শিৱলিংগ দৰ্শন কৰিব ৰাজ্যজুৰি এতিয়া ভোগৰ বিহু ভোগালীৰ উৎসাহ ভেলাঘৰ মেজি নিৰ্মাণৰ লগতে লগে ভাগে এসাঁজ খাবলৈ প্ৰতিজন লোকে চলাইছে ব্যাপক প্ৰস্তুতি ইতিমধ্যে দুগ্ধ ভাণ্ডাৰসমূহো সাজু হৈছে গ্ৰাহকক দৈ ক্ৰীম পনীৰ যোগান ধৰিবলৈ ব্যতিক্ৰম নহয় বাক্সাৰ বাগানপাৰাৰ প্ৰশান্ত দুগ্ধ ভাণ্ডাৰো বিগত বৰ্ষৰ দৰে এইবাৰো গ্ৰাহকক মহৰ এঠা দৈ যোগান ধৰাৰ লগতে সাজু কৰিছে ক্ৰীম আৰু পনীৰ প্ৰায় 2000 লিটাৰ মহৰ এঠা দৈৰ উপৰিও 100 কেজি ক্ৰীম আৰু 150 কিলো পনীৰ সাজু কৰিছে প্ৰশান্ত দুগ্ধ ভাণ্ডাৰে প্ৰতি লিটাৰ দৈৰ দাম 120 টকা ক্ৰীম 600 টকা আৰু পনীৰ 440 টকা দৰত বিক্ৰী কৰি আহিছে এই প্ৰশান্ত দুগ্ধ ভাণ্ডাৰে আনহাতে ভোগালীত ভোগৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি চলাৰ সমান্তৰালভাৱে এনেদৰে তিয়কতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি ঘৰে ঘৰে পিঠা পনা বনোৱাৰ লগতে বজাৰতো উভৈনদী হৈ পৰিছে ভোগালীৰ সামগ্ৰী লাৰু পিঠাৰ পৰা আৰম্ভ কৰি দৈ ক্ৰীম গুড়লৈ সকলো এতিয়া উপলব্ধ হৈ পৰিছে বজাৰত তিনিচুকীয়াৰ বিহুৰ বজাৰতো একেই পৰিৱেশ দেখিব পোৱা গৈছে মূল্য বৃদ্ধিৰ মাজতো বিহুৰ বজাৰত ভোগালীৰ সামগ্ৰী ক্ৰয়ৰ বাবে হেতা ওপৰা লগাইছে বিহুবলীয়া অসমীয়া ৰাইজে এই সন্দৰ্ভত আমাৰ সাংবাদিক উপাসনাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো
তিনিচুকীয়াত যিহেতু এখন বজাৰ উপস্থিত আছো থানা চাৰিআলিত আৰু এই বজাৰত যিহেতু লাৰু চিৰা পিঠা মুড়িকে ধৰি দৈ বজাৰখন ভৰি পৰিছে আৰু যি থলুৱা দেখুৱাইছো যিসকল লোক তেওঁলোকে গাঁৱৰ পৰা এনেদৰে পিঠা চিৰা লাৰু সান্দহকে ধৰি দৈ গাখীৰ সকলো যি বিহুৰ সামগ্ৰী লৈ আহিছে ইতিমধ্যে যিহেতু ভোগালী বিহুৰ মাজত মাত্ৰ এটা দিন আৰু অহাকালি যিটো উৰুকাৰ বাবে এনেদৰে প্ৰস্তুতি চলোৱা হৈছে দাদা আপুনি ক'ৰ পৰা আহিছে মই হিজুগুৰি কেনেকুৱা এইবাৰ বিহু ঠিক আছে পিঠা ললো আৰু বেলেগ কি বস্তু লৈছো আৰু কেকৈ পিঠাটো ল'ব কাৰণে এইটো পকাই লৈ আহিলো পিঠাটো ল'ব কাৰণে আহিছে হয় বাইদেউ আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই টিংৰা হেবিৰ পৰা আহিছো এই শ্ৰীপুৰীয়া কি বনাই আনিছে প্ৰথমতে মই গোটেই অসমবাসীকে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছো তাৰ পাছত নিউজ 18লৈ মোৰ শুভেচ্ছা থাকিল আমি বনাই আনিছো বহুত বস্তুৱে পিঠা বনাইছো তিলৰ পিঠা নাৰিকলৰ পিঠা আৰু মালপোৱা তিলৰ লাডু নাৰিকলৰ লাডু চিৰা মুড়ি আখৈ আৰু সান্দহ এইবিলাক বিভিন্ন বস্তু দৈ বনাই আনিছো তেনেকৈ আমি প্ৰতি বছৰতে আহো মানে আমি অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিছো যিটো অসমীয়া মানুহে মানে ভোগালী বিহু বুলি কয় এই ভোগালী বিহুত যিটো ভোগৰ উপভোগ কৰিবলৈ পায় এই ভোগৰ উপভোগ কৰা সুবিধাকণ আমি মহিলাসকলে তেখেতলোকক যোগান ধৰিছো হয় আমি দেখুৱাইছো এনেদৰে থানা চাৰিআলিত ভিৰ হৈ পৰিছে কোনখন দোকান আপোনাৰ ক'ৰ পৰা আহিছে মই টিঙাহেবি চুকাবা নগৰ লগ পাইছো তোমাক বিহু কেনেকুৱা এইবাৰ ভালে হয় পিঠা-পনা লৈ আহিছে কেনেকুৱা হৈছে বিক্ৰী হৈছে মোৰ ঘৰৰ পৰাই বহুত বিক্ৰী হয় হয় আচ্ছা আচ্ছা ইয়াত এনেই সদায় আহি থকা যে আহোঁ আৰু উৰুকাত কালি কি আছে ঘৰত ভোজ ভাত হ'বনে নাই হ'ব আমাৰ অসমীয়া কলা কৃষ্টিকেলে এৰি দিম আমি নমৰালৈকে থাকিবই লাগিব হয় নাই এই ৰ'দত পাওঁতে বহি থাকো নেকি ঘৰতে ইমান বিক্ৰী হয় তথাপিতো আহোঁ সেইটো কাৰণে এয়া দেখুৱাইছো আমি থানা চাৰিআলিৰ পৰিৱেশ আচলতে উদুলি মুদুলি পৰিৱেশ যিহেতু তিনিচুকীয়াৰ বজাৰসমূহত এনেদৰে পিঠা পনাৰে ইতিমধ্যে ভৰি পৰিছে অহাকালি যিটো উৰুকা সকলোৱে কিন্তু ইতিমধ্যে সাজু হৈছে যিহেতু অহাকালি সকলোৱে লগে ভাগে এসাঁজ ইতিমধ্যে ৰাতি যিটো খাব আহাৰ গ্ৰহণ কৰিব আৰু পিছদিনাখন মেজি জ্বলাই যিহেতু সকলোৰে ডাঙৰ সকলোৰে আশীৰ্বাদ ল'ব তাৰ বাবে দেখা পোৱা গৈছে তিনিচুকীয়া ব্যতিক্ৰম নহয় তিনিচুকীয়াত কিন্তু বৰ্তমান ভোগালী বিহুক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে হেপাহৰ ভোগালীক লৈ গ্ৰামাঞ্চল নগৰাঞ্চল সকলোতে পাৰ ভঙা উচা কোনোবা ব্যস্ত ঢেঁকীশালত আন কোনোবা ব্যস্ত আখলত লাৰু পিঠাপনা তৈয়াৰ কৰাত ব্যস্ত মহিলাসকল বিহু গীত জুৰি আনন্দ উল্লাসেৰে ভোগালী বিহুক লৈ সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ এক প্ৰতিবেদন আছে এই সন্দৰ্ভত আগবঢ়াইছো পৰিৱেশটো দেখুৱাম আৰু এই মুহূৰ্তত যিহেতু আমি ঢেঁকীৰ শব্দ শুনিবলৈ পাইছো আৰু বিহু উপলক্ষে মহিলাসকল খুবেই ব্যস্ত বিশেষকৈ বিহুৰ এই কেইটা দিনত বিভিন্ন সুস্বাদু পিঠা পনা বনোৱাত সকলো ব্যস্ত আৰু দেখা পোৱা গৈছে এয়া ঢেঁকীৰ শালত এনেদৰে এতিয়া পিঠাগুৰি প্ৰস্তুত কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখুৱাইছো পুনতে আৰু এনেদৰে দেখা পোৱা গৈছে বিহুৰ এই কেইটা দিনত যিহেতু ভোগৰ বিহু গতিকে দেখা পোৱা গৈছে ভোগৰ প্ৰতিবিধ সামগ্ৰী যি উপাদান সকলো এতিয়া প্ৰস্তুত কৰাত এনেদৰে ব্যস্ত হৈ পৰিছে মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছো বিহুৰ প্ৰস্তুতি কেনেকুৱা হয় বিহুৰ প্ৰস্তুতি একদম তুংগত আছে এয়া পিঠাগুৰি খুন্দি আছে চালি আছে আমি পিঠা লাৰু বনাই আছো সকলোকে নিমন্ত্ৰণ দিছো ভোগালী বিহু ভোগৰ বিহু খাবলৈ আহিবলৈ চবকে নিমন্ত্ৰণ দিছো সকলো আহক আমি এতিয়া গোটেইবিলাকে পিঠা মুড়ি সকলো বনাইছো হয় নিশ্চিতভাৱে কি বনাই মই পিঠা বনাই আছো পিঠা ন পিঠা হয় কি এবাৰ কি বিশেষ আইটেম কি আছে বিশেষ এবাৰ দৈ চিৰা থাকিব তিলৰ লাৰু চুঙা পিঠা তিল পিঠা ঘিলা পিঠা নিশ্চয়কৈ মাঘৰ এই যি বিহু এই ভোগৰ এই বতৰত দেখা পোৱা গৈছে বিভিন্ন এতিয়া আখলত ব্যস্ত এইসকল মহিলা তেওঁলোকে ভিন্ন লাৰু পিঠা বনোৱাত ব্যস্ত আপুনি কি কৰি আছে এয়া গুড়া খুন্দি আছো মই চালি আছো বিহুৰ কাৰণে এয়া আৰু হয় এনেদৰে দেখা পোৱা গৈছে সকলো ব্যস্ত আৰু কি ক'ব ইয়াৰ দ্বাৰা মই সমূহ অসমবাসীলৈ ভোগালীৰ
এইটো শুভেচ্ছা জনালো সকলোৱে আমাৰ হেঁপাহৰ ভোগালী বিহুক উপভোগ কৰক হয় নিশ্চিতভাৱে বিহুৰ বতৰ যিহেতু আখলত এইসকল ব্যস্ত আৰু ঠিক সমান্তৰালভাৱে দেখা পোৱা গৈছে ঢেকীখালীতো ব্যস্ত মই যদি হয় আপোনালোকৰ পৰা এফাকি বিহু শুনিব বিচাৰিম চতে গয়ে গয়ে বহাগী পালেহি লতা মানে বিহু গলে বিনা মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল হয় দেখা পোৱা গৈছে এনেদৰে এতিয়া এই ভোগালীক লৈ এতিয়া সীমাহীন ব্যস্ততা আৰু যিহেতু আমি দেখুৱাইছো তেজপুৰ উষানগৰৰ পৰা এই পৰিৱেশ এতিয়া সকলোতে একেখন ছবি আৰু দেখা পোৱা গৈছে পাৰ ভঙা উৎসাহ তেজপুৰতো আৰু এনেদৰে এতিয়া এইসকল মহিলা খুবেই ব্যস্ত আখলত ভিন্ন তৰহৰ এতিয়া সুস্বাদু লাৰু পিঠা বনোৱাত তীৰ্থনগৰী হাজোত এইবাৰ অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ খেল গুৱাহাটী উচ্চ ন্যায়ালয়ে বুলবুলি চৰাইৰ খেলত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনাই মন্দিৰ প্ৰাংগণত বুলবুলি যুঁজ নহয় বুলি জনাইছে দলৈ শিৱপ্ৰসাদ শৰ্মাই আনফালে ন্যায়ালয়ৰ নিষেধাজ্ঞাক লৈ পুনৰ বিবেচনাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও নিউজ 18ৰ আগত প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ধৰ্মীয় আবেগ অনুভূতি জড়িত থকা এই বুলবুলি চৰাইৰ খেল পুনৰ বন্ধ হ'বলৈ যোৱাত এতিয়া যথেষ্ট মৰ্মাহত হৈ পৰিছে হাজোবাসী ৰাইজ আমি আশা ৰাখিছিলোঁ যে আকৌ এইবাৰ আগত দৰে খেল পাতিম কিন্তু এতিয়ালৈ গভৰ্ণমেণ্টৰ আমি আশা ৰাখিছিলোঁ গভৰ্ণমেণ্টে আমাক তেনেকুৱা কিবা এটা দিব এতিয়ালৈকে আকৌ নিদিলে কিন্তু আমি এনেই গম পালোঁ যে হাইকোৰ্টত তৰফৰ যে খেল ষ্ট্ৰিক্টলি এই খেলটোত মানে হেৰি গভৰ্ণমেণ্টক কৈ দিছে যে SOP আপোনালোকৰ যিখন আগৰ SOP আছিল সেই SOPখন হেৰি হ'ল কেঞ্চেল কৰি দিয়া হৈছে তাত খাৰিজ কৰিছে খাৰিজ কৰিলে এতিয়া দেখা যায় যে আমি আশাটো নাই আৰু কেনেকৈ আৰু যদি কৰিব লগা হয় তেতিয়া হয়তো এগেইনষ্ট মানে মন্দিৰ প্ৰাংগণত খেল নোহোৱাটো স্বাভাৱিক কাৰণ হাইকোৰ্টে যে নিৰ্দেশ দিছে কাৰণ যিনে অৰ্গেনাইজ কৰে ময়ে অৰ্গেনাইজ কৰে এইটো হেৰি হিচাপে গতিকে মই এই খেলটো অৰ্গেনাইজ কৰিব নোৱাৰোঁ জেনেৰেলি এই মন্দিৰ প্ৰাংগণতে হয় দলীয় হিচাপে কৰোঁ কিন্তু এইবাৰ কৰিব লাগিলে হয়তো এগেইনষ্ট হাইকোৰ্টৰ অৰ্ডাৰ এগেইনষ্টে যাব লাগিব গতিকে বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব সেইকাৰণে ফালৰ পৰা এতিয়া আশা কম আৰু ইফালে এইবাৰ মাঘৰ বিহুত অনুষ্ঠিত নহয় মহৰ যুঁজো মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ SOP বাতিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পেটাৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছে SOP ইয়াকে লৈ মৰিগাঁও জিলাত সৃষ্টি হৈছে মতানৈক্যৰ কিয়নো মৰিগাঁও জিলাখনৰ বিভিন্ন ঠাইত মাঘ বিহু উপলক্ষে আয়োজিত হয় মহ যুঁজ উচ্চ ন্যায়ালয়ৰ এই ৰায় মানি লৈছে যদিও চৰকাৰক সমালোচনা কৰিছে সকলোৱে বিগত কেইবা বছৰ মহ যুঁজ বন্ধ হৈ থকাৰ পিছত কিহৰ ভিত্তিত নতুন SOP আনি চৰকাৰে পুনৰ মহ যুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল বুলি মহ কোৱালেও প্ৰশ্ন তুলিছে এই সন্দৰ্ভত আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো আমি এতিয়া উপস্থিত আছো এই বৈদ্যবৰীত আৰু বৈদ্যবৰীটো আচলতে এইবাৰ সোণালী জয়ন্তী মহ যুঁজৰ যি অনুষ্ঠিত কৰে সোণালী জয়ন্তী বৰ্ষ আছিল কিন্তু উচ্চ ন্যায়ালয়ে বাধা প্ৰদান কৰাৰ পিছত আচলতে উদ্বিগ্ন হৈ পৰিছে ইয়াৰ যিসকল লোক তেখেতসকলৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম পুৰা এবাৰ মহ যুঁজটো বাতিল কৰিলে আপোনালোকৰ সোণালী জয়ন্তী আছিলে কি ক'ব নমস্কাৰ মোৰ নাম জৱাহৰলাল হাজৰিকা মোক সকলোৱে জানে যে মৰিগাঁও জিলাৰ মহ যুঁজৰ ঘোষক হিচাপে মোৰ পৰিচিত আছে এইবাৰ আমাৰ বৈদ্যবৰী মহ যুঁজ খেলপথাৰত সোণালী জয়ন্তী আছিল এতিয়া আপোনালোকৰ চেনেলত জনাবলৈ পাই এনেকুৱা দুখ লাগিছে কাৰণ ৰংঘৰ বাকৰিত স্বৰ্গদেউ সিংহৰ দিনৰ পৰাই এই মহ যুঁজ আৰম্ভ হৈছিল আৰু সেই পৰম্পৰা ৰক্ষা কৰি
অসমবাসী ৰাইজে মহ যুঁজাই আহিছিলে। 14 চনত উচ্চ ন্যায়ালয়ে মহ যুঁজ বাতিল কৰিলে। বাতিল কৰি এই 9 বছৰ অসমবাসী ৰাইজক যি হাৰাশাস্তি দিলে, বাৰু উচ্চ ন্যায়ালয়ৰ আদেশ সন্মান জনাই আমি 9 বছৰেই যি হাৰাশাস্তি পালোঁ। 24 চনত যোৱা বছৰ 24 চনত আকৌ মহ যুঁজ ঘোষণা কৰিলে, মহ যুঁজ পাতিব পাৰিব বুলি। আমি অসমবাসী ৰাইজে বৰ আনন্দিত হৈছিলোঁ। এইবাৰ আকৌ 25 চনত উচ্চ ন্যায়ালয়ে জনাইছে মহ যুঁজ বাতিল কৰিছে। সেইটো কাৰণেই অসমবাসী ৰাইজে আমি বৰ দুখ পাইছোঁ। অসমবাসী ৰাইজৰ কাৰণে আমাৰ অসম চৰকাৰে এইটো অলপ চিন্তা কৰিব লাগিছিল। আমাৰ পৰম্পৰা ৰক্ষা কৰি উচ্চ ন্যায়ালয়ৰ লগত আলোচনা কৰি মহ যুঁজ পাতিবলৈ দিয়া হ'লে বৰ সন্তোষ পালোহেঁতেন। এজন মহৰ গোৱালো আমাৰ লগত আছে। তেখেতে আচলতে এই যি মহটো চম্ভালিব পৰা অৱস্থাত নাই। আমি মহ ৰখাত এতিয়াতো দিগদাৰ, মহ চাৰিব পথাৰলৈ উলিয়াব নোৱাৰি, যুঁজাব নোৱাৰিলেতো দিগদাৰ হ'ব। সেই হিচাপেতো মহ যুঁজখন পাতিলে ভাল লাগে। এতিয়া আমি 4-5 মাহৰ পৰা প্ৰচেছ কৰি আছোঁ মহ এটা আমি ৰাইজক দেখুৱাম বুলি। সেইটো যদি অসম চৰকাৰে যদি বোলে বাধা দিয়ে বা উচ্চ ন্যায়ালয়ে যদি বাধা দিয়ে, সেইটোতো আমি মহ ৰাখিব নোৱাৰিম। সেইকাৰণে চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে মহ যুঁজখন খুলি দিয়ে যেন। নিশ্চয়কৈ এনেদৰে আচলতে মহৰ গোৱাল, মহৰ মালিক বা যিসমূহ কমিটিৰ লগত জড়িত লোকসকলে ইতিমধ্যে অনুৰোধ জনাইছে যাতে মহ যুঁজখন অনুষ্ঠিত হ'বলৈ অনুমতি প্ৰদান কৰে। ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন? পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া জনাম পৰৱৰ্তী বাতৰি। ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। যেতিয়া আহ ভাই পিন্টু TMT দেখাচোন ভাই। কোনটো? কোনোবা এটা দেখুৱাচোন। একেবাৰে নহ'ব, মাত্ৰ মাইথন ষ্টিলহে দিব। ষ্ট্ৰং মানে মাইথন ষ্টিল। সুন্দৰ। এগৰাকী অন্ধ যুৱতীৰ কৰুণ কাহিনী। চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত। সাৰথি একমাত্ৰ বৃদ্ধ আইতাক। আৰ্থিক সাহায্যৰ বাবে চৰকাৰলৈ কাটৰ আহ্বান। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা খুজি মাগি খোৱা এগৰাকী অন্ধ যুৱতীৰ এটি কৰুণ কাহিনী। প্ৰেজেন্টেড বাই সানৰাইজ। Weather report presented by Sunrise.
এগৰাকী অন্ধ যুৱতীৰ কৰুণ কাহিনী চৰকাৰী আঁচনিৰ পৰাও টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব স্ট্রং মানে মাইথন ষ্টিল সুন্দর উমৰাংছৰ কয়লা খনিত আবদ্ধ আটাইকেইজন শ্ৰমিকৰে মৃত্যুৰ সম্ভাৱনা প্ৰকট হৈছে ফেচবুক লাইভ যোগে উমৰাংছ ট্ৰেজেডিক লৈ দুখ প্ৰকাশ কৰি ভুক্তভোগী শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে কয়লা খনিটোত অবৈধভাৱে কাম কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে শনিবাৰলৈ 4জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আৰু এজন শ্ৰমিকৰ মৃতদেহ প্ৰত্যক্ষ কৰিছে কয়লা খনিৰ ভিতৰত শনিবাৰৰ দিনটোত উদ্ধাৰ হৈছিল 3জন শ্ৰমিকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হৈছিল উমৰাংছৰ লিজেন মগৰ শোণিতপুৰৰ শৰৎ গয়াৰী আৰু কোকৰাঝাৰৰ খুচিমোহন ৰায়ৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হৈছিল নেপালৰ গংগাৰাম বাহাদুৰৰ মৃতদেহ আৰু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দৰগৰ হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ আৰু কোকৰাঝাৰৰ সৰ্পা বৰ্মন ইপিনে নাগপুৰৰ পৰা অনা কোল ইণ্ডিয়াৰ পাম্পৰ সহায়ত এই পৰ্যন্ত নিষ্কাশন কৰিব পৰা নাই পানী উমৰাংছৰ খনিৰ অভিযানত এতিয়া অনিশ্চয়তা আহি পৰিছে কয়লা খনিত মটৰ বন্ধ কৰিলে পানী বৃদ্ধি পায় বুলি জানিব পৰা গৈছে পানী হ্ৰাস নোহোৱাত অভিযানত আহিছে জটিলতা চৰকাৰী তথ্যত ফাদিল কৰা কয়লা খনিৰ বিস্ফোৰক তথ্য ফাদিল হৈছে বিস্ফোৰক তথ্য খনিটোৰ 1200 মিটাৰৰ ভিতৰত আছে 24টা খনি আৰু 1 কিলোমিটাৰ দূৰত্বত আছে কপিলি নদী বান্ধ নাগপুৰৰ পৰা অনা পাম্প সংস্থাপনক লৈ অনিশ্চয়তা আহি পৰিছে পাম্পটো ব্যৱহাৰৰ বাবে ইতিমধ্যে এই পৰ্যন্ত আইআইটিয়ে অনুমতি প্ৰদান কৰা নাই এতিয়া 9টা পাম্পেৰে চলি আছে পানী নিষ্কাশনৰ কাম অতিৰিক্ত 6টা পাম্পৰ ব্যৱস্থা কৰিছে প্ৰশাসনে পানী নিষ্কাশন নহলে অভিযান চলোৱাত এতিয়া অনিশ্চয়তা আহি পৰিছে যথেষ্ট পানী ওলাইছে আমি ভাবিছো যে more than আধা পানীটো আমি উলিয়াই ললো এতিয়া গোটে ৰাতিটো চলিব মাজে মাজে পাম্পকটো ৰেষ্ট দিব লাগে নাইতো বাৰ্ন আউট হৈ যাব সো আজি 4জনৰ এতিয়ালৈকে মৰ্টেল ৰিমেইনটো আমি পাইছোঁ আইডেণ্টিফিকেশ্যনে হৈছে এতিয়া পোষ্টমৰ্টমৰ কাৰণে সব বডি গৈছে মই ভাবোঁ যে কালি আমি অলপ আৰু পানী কমাব পাৰিম পানী কমিলে ৰাইট হোল খালী হ'লে তাৰপিছত আমি আৰু আগবাঢ়িব পাৰিম এতিয়া মই চবৰ এইটো আছে যে আমি প্ৰাৰ্থনা কৰি থাকোঁ যে তেওঁবিলাকৰ ফেমিলিক আমি কিবা এটা ফাইনেল ৰিজাল্ট দিব পাৰোঁ government has not left any stone unturned আপুনি দেখিছে কিমান সোনকালে সব ইকুইপমেণ্ট আৰু বস্তু আহি পাইছে সো এতিয়া কাম চলি আছে উই আৰ হোপফুল কালি আৰু ৰিজাল্ট ওলাব নাগপুৰৰ পৰা পাম্প এটা অনা হ'ল নাগপুৰৰ পাম্পৰ এইটো আইআইটিৰ মানুহে চাইছে এইটো পাম্পৰ প্ৰেছাৰ বেছি এতিয়া এইটো পাম্পত আইআইটিৰ পৰা যেতিয়া আমি পাই যাম এটা ৰিজাল্ট যে কিমান এইটো টানিব লাগে কি কৰিব লাগে তাৰপিছত ইউজ কৰিম তেতিয়ালৈকে আমাৰ যিটো অলৰেডি চলি আছে এইটো যথেষ্ট পানী কমাইছে বিকজ 6টা পাম্প আছে চ' লেট আছ লুক এট দেট যিটো আমি কমাই আছোঁ এতিয়া more than 1 lakh 2 lakh প্লাছ লিটাৰ পাৰ আৱাৰ আমি ওলাই আছোঁ চ' হোপফুলি বাই টুমৰো মৰ্ণিং আমাক আৰু পানী কমিব লাগে এতিয়ালৈকে যিটো ক্যালকুলেশন আছে more than 15 মিটাৰটো পানী কমিছে more than আধা পানী কমিছে উমৰাংছু ইতিমধ্যে 4জন মৃত্যু উঠাইছে আৰু পানীৰ পৰিমাণ কমিছে পানীৰ পৰিমাণ কমিছে আৰু 2 দিনৰ পৰা 3 দিন লাগিব ইতিমধ্যে 2জনৰ নামত এজাহাৰ দাখিল হৈছে কিবা সব পুলিচে তদন্ত কৰিব আৰু এয়া প্ৰতিপলে এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে উমৰাংছৰ কয়লা খনিৰ উদ্ধাৰ অভিযান কিয়নো এই পৰ্যন্ত আৰু কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে এই কয়লা খনিটোৰ ভিতৰত ইতিমধ্যে
আধা সংখ্যক শ্ৰমিককে উদ্ধাৰ কৰা হৈছে কিন্তু আটাইকেইজনকে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে শনিবাৰেও তিনিটাকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু এতিয়া নাগপুৰৰ পৰা পানী সংস্থাপন কৰিব পৰা নাই কৰ্তৃপক্ষই দীপাংকৰ দাসৰ প্ৰতিবেদন আছে উমৰাংছৰ পৰা আগবঢ়াইছো পুৱাৰ ৰিপৰ্ট মতে আজি আমি দৰ্শকসকলক জনাইছিলোঁ যে প্ৰায় 40 ফুটলৈকে পানীৰ পৰিমাণ হ্ৰাস পাইছে আৰু এই মুহূৰ্তলৈকে প্ৰায় 35 ফুট পানীৰ কিন্তু তললৈ পানী হ্ৰাস পোৱা নাই তাৰ বাবে পুনৰ পাম্প লগোৱা এক ধৰণৰ পৰিৱেশ হৈছে আৰু এই মুহূৰ্তত ইণ্ডিয়ান আৰ্মি আৰু SDRFৰ সহযোগত কেইবাটাও পাম্প এই মুহূৰ্তত ইয়াত সংস্থাপন কৰা হৈছে তাৰ লগে লগে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ অভিযানকাৰী দলসকলে আজিৰ দিনটোৰ বাবে কিছু তেওঁলোকে বিৰতি লৈছে কাৰণ ভিতৰলৈ তেওঁলোকে গ'লেও কোনো এজন শ্ৰমিকক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ভিতৰৰ পৰিৱেশসমূহ দেখাই যোৱাৰ লগে লগে আপোনালোকক মই এখন বাওঁপিনে কেমেৰাটো পেন কৰি যদি মই এখন ৰিভিউ মিটিঙৰ পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে এই মুহূৰ্তত দেখিবলৈ সক্ষম হ'ম স্পেচিয়েল DGP হৰমিত সিঙৰ নেতৃত্বত এখন প্লেনিং মিটিং এই মুহূৰ্তত ইয়াত অনুষ্ঠিত হৈছে য'ত দিছপুৰৰ খনিজ মন্ত্ৰী কৌশিক ৰায় আছে আমি একেলগে দেখিছোঁ ভূ বিজ্ঞানীৰ দল এটাও ইয়াত উপস্থিত আছে গোটেই পৰ্যবেক্ষণ বৈঠকখনত আৰু বিশেষকৈ যি গৃহ বিভাগৰ সচিব সেই বিশ্বজিৎ পেগুক আমি দেখিবলৈ সক্ষম হৈছোঁ ঠিক একেদৰে ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাস ডিমা হাছাও জিলাৰ যিগৰাকী SP গৰাকী ইয়াত উপস্থিত আছে গতিকে এই মুহূৰ্ততো পুনৰ পাম্প লগোৱা এক ধৰণৰ পৰিৱেশ আমি এই মুহূৰ্তত ইয়াত দেখিছোঁ কিন্তু যিটো আমি আইনী প্ৰক্ৰিয়াৰ কথাটো যদি উল্লেখ কৰোঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালিও কেবিনেট বৈঠকৰ অন্তত আমি দেখিছিলোঁ ফেচবুক লাইভ জৰিয়তে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে তেওঁলোকে কৈছে যে 9জন শ্ৰমিক তাত আবদ্ধ হৈ থাকিলেও তেওঁলোকৰ প্ৰাণৰ প্ৰতি শংকা আহিছে কাৰণ তেওঁলোক জীয়াই থাকিবনে বা জীয়াই থকাৰ মাজত তেওঁলোকক উদ্ধাৰ কৰিব পাৰিবনে নাই এই ধৰণৰ কথাক লৈ এক প্ৰকাৰ আশংকা প্ৰকাশ কৰা হৈছে বিশেষকৈ ক্ষতিপূৰণৰ কথাটো আহিছে গোটেই বিষয়টো দোষীক কৰায়ত্ব কৰাৰ বাবেও এক ধৰণৰ মুখ্যমন্ত্ৰীয়ে ইংগিত বহন কৰিছে একেদৰে যদি চাওঁ তেতিয়াহ'লে দুজন লোকক এই মুহূৰ্তত 02/2025 নম্বৰৰ যিটো কেছ ৰেজিষ্টাৰ কৰা হৈছে সেই কেছটোৰ ভিত্তিত বৰ্তমান দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বিশেষকৈ এই ডিমা হাছাওৰ যিগৰাকী CM দেৱলাল গাৰ্লোচা তেওঁৰ বিৰুদ্ধে এই মুহূৰ্তত এজাহাৰ দাখিল হৈছে তেওঁৰ পত্নী কণিকা হোজাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে গতিকে এই গোটেই কেছসমূহ এটা কেছ নাম্বাৰত ৰেজিষ্টাৰ কৰি বৰ্তমান আইনগতভাৱে গোটেই বিষয়টো তদন্ত চলাই আছে বৰ্তমান ডিমা হাছাও আৰক্ষীয়ে চৰকাৰৰ হস্তক্ষেপ আছে কিন্তু প্ৰতি মুহূৰ্ততে যেন শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি শংকাৰ কথাটোক লৈও প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে বিশেষকৈ কয়লাৰ মাজত আবদ্ধ হৈ থকা শ্ৰমিক তাতে পানীৰ ব্লাষ্ট হোৱাৰ পাছত পানীৰে আৱৰি থকা সেই গোটেই খনিটোৰ ভিতৰত কিন্তু কয়লাৰ পানীৰে একাকাৰ হৈ পৰাৰ এটা বিষাক্ত পানীলৈ ৰূপান্তৰিত হৈছে কিন্তু সেইসমূহ পানী অহৰহভাৱে সিঁচি থকা হৈছে পুনৰ ইয়াত পাম্প সংস্থাপন কৰা হৈছে আৰু যিটো নাগপুৰৰ পৰা পাম্প ইয়ালৈ অনা হৈছিল সেই পাম্পটোও সংস্থাপনৰ কৰাৰ ক্ষেত্ৰত কিন্তু কেইবাটাও কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া এক ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ কাৰণ সেই পাম্পটো সংস্থাপন কৰাৰ পিছত যি ধৰণৰ এটা অধ্যয়নৰ প্ৰয়োজন বা সেই পাম্পটো তাত সংস্থাপনৰ পিছত যি ধৰণে এক প্ৰকাৰ সমস্যাৰ সন্মুখীন হ'ব এই ধৰণৰ কথাক লৈ এক প্ৰকাৰ ভূবিজ্ঞানীৰ দলকেও বৰ্তমানে গোটেই বিষয়টো অধ্যয়নৰ বা তেওঁলোকৰ নজৰত ৰাখিছে গতিকে গোটেই বিষয়টো টাফ গোটেই বিষয়টো ইণ্ডিয়ান আৰ্মি হওক বা নেভিয়ে যিদৰে তেওঁলোকে অভিযান চলাইছে অভিযানৰ মাজত তেওঁলোকে অনানুষ্ঠানিকভাৱে কিন্তু কেমেৰাৰ সন্মুখত জনালেও কিন্তু এটা কথাই কৈছে যে ভিতৰৰ যিখন জগত কয়লা খনিৰ প্ৰায় 320 ফুট দৈৰ্ঘ্য তাৰ সমীপত প্ৰায় 7-8টাকৈ এই মুহূৰ্তত গুহা থকা বুলি এক প্ৰকাৰ তেওঁলোকে প্ৰত্যক্ষ কৰিছে গতিকে সেই গুহাসমূহৰ ভিতৰলৈ গৈ অভিযান চলোৱাটো খুবেই কঠিন বুলি তেওঁলোকে ব্যক্ত কৰিছে তাৰে মাজতে এজন শ্ৰমিকৰ নিথৰ দেহ ভিতৰত তেওঁলোকে প্ৰত্যক্ষ কৰিছে কিন্তু তাত গুহাৰ ভিতৰত আবদ্ধ হৈ থকাৰ সময়ৰ পিছতো কিন্তু সেইজন শ্ৰমিকৰ মৃতদেহ ভিতৰৰ পৰা কিন্তু উদ্ধাৰ কৰিবলৈ এক প্ৰকাৰ এই মুহূৰ্তলৈকে বিফল হৈছে গ্ৰাউণ্ডত আছোঁ প্ৰতি মুহূৰ্তৰ খবৰ আমি নিউজ চেনেলৰ দৰ্শকসকলক জনাই যাম বিশেষকৈ আজিৰ দিনটোৰ অভিযান কিছু সময়ৰ পিছতে সমাপ্তি ঘটিব তাৰ পূৰ্বে গোটেই যদি আজিৰ দিনটোৰ ছবিখন যদি বৰ্ণনা কৰোঁ তেতিয়াহ'লে এটা নিগেটিভ চাইন আজিৰ দিনটোত কোনো এজন শ্ৰমিকৰ কিন্তু ভিতৰৰ পৰা তেওঁলোকক জীৱিত অথবা মৃত অৱস্থাত কিন্তু আজি উদ্ধাৰ কৰিব পৰা নহ'ল গতিকে খবৰসমূহ জনাম এই মুহূৰ্তত এই বিশেষ আপডেট লৈ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত এই বিশেষ লাইভ প্ৰদৰ্শন কৰিছোঁ মণিপুৰৰ কামজং জিলাত উত্তপ্ত পৰিস্থিতি আসাম ৰাইফলছৰ বিৰুদ্ধে স্থানীয় লোকৰ প্ৰতিবাদ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ভাগিলে আসাম ৰাইফলছৰ কেম্প প্ৰতিবাদত অংশগ্ৰহণ কৰিলে স্থানীয় বিধায়ক লেইচিও কেইসিঙয় আসাম ৰাইফলছৰ বিষয়াৰে খণ্ড যুদ্ধত লিপ্ত হয় স্থানীয় বিধায়ক আসাম ৰাইফলছৰ বিৰুদ্ধে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে হংবে গাঁৱত স্থানীয় ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ আসাম ৰাইফলছে কাঠ ভৰ্তি বাহন জব্দ কৰাৰ পাছতে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আসাম ৰাইফলছৰ জোৱানে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা কেঁচু নিক্ষেপ কৰে আসাম ৰাইফলছৰ জোৱানে শিৱাজী
Otherwise, I was just giving you the as you tell me you are not giving respect. उसके अकॉर्डिंग आप ये 2 गाड़ी यहाँ पर से आप निकलवा सकते हैं. बस आप जस्ट गिविंग में कॉमर्शियल पर्पज यूज नहीं होंगी, है ना. ये आप अगर कॉमर्शियल पर्पज. आप कौन है? Who are you to ask me this? Okay. It is not your duty. Then it's okay. मेरा बात मानो, ये आपकी ड्यूटी नहीं है. फॉरेस्ट डिपार्टमेंट है. हेलो सर, दुनिया प्यार से निकल जाओ, नहीं तो बेइज्जती हो जाओगे. IGR साहब को बात. You can do that. Otherwise, I was just giving you the as you tell me you are not giving respect. उसके अकॉर्डिंग आप ये 2 गाड़ी यहाँ पर से आप निकलवा सकते हैं. बस आप जस्ट गिविंग में कॉमर्शियल पर्पज यूज नहीं होंगी, है ना. ये आप अगर कॉमर्शियल पर्पज. आप कौन है? Who are you to ask me this? Okay. It is not your duty. Then it's okay. मेरा बात मानो, ये आपकी ड्यूटी नहीं है. फॉरेस्ट डिपार्टमेंट है. हेलो सर, दुनिया प्यार से निकल जाओ, नहीं तो बेइज्जती हो जाओगे. কাইলৈ উৰুকা ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি. ভোগালীক আদৰিবলৈ গাত তৎনাই প্ৰতিগৰাকী চহা অসমীয়াৰ. ঘৰে ঘৰে চলিছে বিহুৰ পিঠা, লাৰু, সান্দহ আদি ভোগৰ সামগ্ৰী বনোৱাৰ প্ৰস্তুতি. তামোলপুৰৰ এক ভিতৰুৱা অঞ্চল দৰঙা পাৰতো কোচ ৰাজবংশী জনগোষ্ঠীৰ জীয়ৰী বোৱাৰীসকলে হেঁপাহৰ ভোগালীক আদৰিবলৈ পৰম্পৰাগতভাৱে উৰালত গুড়া খুন্দি নাচি বাগি সমূহীয়াকৈ লগ লাগি ব্যস্ত হৈ পৰিছে পিঠা, লাৰু আদি বিভিন্ন ভোগৰ সামগ্ৰী বনোৱাত. সমান্তৰালভাৱে উৰুকাৰ নিশা সকলোৱে লগে ভাগে আনন্দ ফূৰ্তিৰে হাঁহে মাহে এসাঁজ খাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে. সবে মিলি যে বিহুৰ আয়োজন কৰিছোঁ, বৰ ফূৰ্তি লাগিল. আমি কৰিয়ে থাকিম এনেকৈ. এক সপ্তাহৰ আগতে, তাৰমানে উৰুকাৰ এই মাঘ বিহুৰ এক সপ্তাহৰ আগতে আমি এই কামবিলাক আমি আৰম্ভ কৰোঁ. উৰালত গুড়া খুন্দা, তাৰপিছত লাৰু পিঠা বনোৱা, আমি চবে মিলি একেলগে কৰিলে আমি নিজে ভাল পাওঁ. ফূৰ্তি কৰিবৰ কাৰণে চবে মা, আইতাহঁতে, খুৰী মাক, পেহী চবে মিলি আমি একেলগে লগে ভাগে কামবিলাক কৰি খুব ভাল পাওঁ. ভোগালীৰ সামগ্ৰীৰে এতিয়া উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰ. গহপুৰৰ গৌৰীকেট সাপ্তাহিক বজাৰতো ভিৰ কৰিছে গ্ৰাহকে. চিৰা, পিঠা, গুড়, তিল, বিবিধ আলুৰে ভৰি পৰিছে বিহুৰ বজাৰ. প্ৰতি কিলো চিৰা 50 টকা, তিল 150 টকা, মিঠা আলু 50 টকা দৰত বিক্ৰী হৈছে বজাৰত. মুঠৰ ওপৰত বিহুলৈ বুলি বজাৰ কৰিবলৈ ওলাই আহিছে গ্ৰাহক. গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো. সহযোগীয়ে দেখাব এই মুহূৰ্তত বিহুৰ সামগ্ৰীয়ে ভৰপূৰ হৈ পৰিছে বজাৰ, উভৈনদী হৈ পৰিছে. আপুনি চিৰা পিঠাই কওক বা যিসমূহ মাটি দালি বা তিল, বিভিন্ন আলু, মিঠা আলু, মোৱা আলু, কাঠ আলু সকলোবিলাকে ভৰপূৰ হৈ পৰিছে. আৰু গুড়, বিশেষকৈ গুড়ে চাহিদা লাভ কৰিছে এইবাৰ এইখন বজাৰত. আৰু এনেদৰে মিঠা আলু তেওঁলোকে বিক্ৰী কৰি আছে. আমি প্ৰতি কিলোত কিমান দাম জানিম. দাদা, কিমান প্ৰতি কিলোত? 40 টকা মিঠা আলু. বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী হৈছে, আহিছোঁ এতিয়া মাত্ৰ, দোকান খুলিছোঁ. আজি ভাল হ'ব বিহুৰ বজাৰ? ভাল হ'ব লাগে. গুড় ক'ৰ গুড়? নগাঁও কাৰিখানা গুড়. কেনেকুৱা বিক্ৰী বাৰ্তা? কেনেকুৱা বিক্ৰী? এতিয়া ঠাণ্ডা আছে, ৰাতিপুৱা পুৱাৰ ভাগত. এতিয়া গ্ৰাহক আহিব বুলি বহুত গুড় এতিয়া 80 টকা বেছি আছোঁ. নাই, ৰাইজে কোৱা নাই কাৰণ বহুত ধৰণৰ মানে ভেজাল মাল ওলাই গৈছেতো. এই ভেজাল মালৰ চাহিদাত মানে অৰিজিনেল মালটো আপুনি ৰাইজে খাবলৈ পাইছে 80 টকাত. ৰাইজে কোনো অসুবিধা কোৱা নাই. নিশ্চয়. চিৰা দেখিছোঁ আমি খুব, এয়া সম্ভৱ চকুৱা চাউলৰ চিৰা বা বৰা চাউলৰ চিৰা হ'ব. কিহৰ চিৰা দাদা এইটো? চকুৱা চাউল. চকুৱা চাউল কেনেকৈ কিলো? 60 টকা কেজি. ৰাইজে ক্ৰয় কৰিছে? ক্ৰয় কৰিছে. বিহুৰ বজাৰ নিশ্চয় ভাল হ'ব. নিশ্চয় ভাল হ'ব. নিশ্চয়. আৰু এনেদৰে আমি দেখাইছোঁ এয়া হৈছে নাৰিকল. আৰু বিহুৰ যিখিনি সামগ্ৰী উভৈনদী হৈ পৰিছে, কাঠ আলু, নাৰিকল, মিঠা আলু. মই আপোনাৰ ওচৰলৈ আহিছোঁ বিহু বজাৰ কৰিবলৈ, যিহেতু আহিছে. কেনেকুৱা কাইলৈ উৰুকা, কি কৰিছে বা অনুভৱ কেনেকুৱা বিহু? আমি এই আৰু আলু, কচু, এইবিলাক কাঠ আলু, গুড় চুৰ এনেকৈ আমি বেছি আছোঁ. আৰু মনত বহুত ৰহস্য লাগি আছে, ফূৰ্তি লাগি আছে. মাঘ বিহু আহিছে, এই বিহুটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে. সকলোৱে অপেক্ষা কৰি আছে, গোটেই অসমবাসী. আৰু ভাবিলে মানে আচৰিত লাগে আৰু মাঘৰ বিহুটো ইমান ধুনীয়া ফূৰ্তি.
মানে বহুত ৰং দুখ ভাগৰ পাহৰি যায় পতাকা ঘৰে ঘৰে ঢাৰা ঘৰ বনাইছে তাত ফূৰ্তি উলোৱা মালৰে কাইলৈ উৰুকা হ'ব ফূৰ্তি ফাৰ্তাৰে আমাৰ কামবিলাক বহাগৰ বিহু সুকলমে চলি যাব সেইবাবে আছে ভোগালী বুলি কোৱা হয় নহয় জানো মই দাদা আপোনাৰ নাৰিকল কিমান যোৰা নাৰিকল 120 টকা বেছি আছোঁ আৰু মিঠা আলু 60 টকা 70 টকা কাঠালু 50 টকা হয় নিশ্চয় বিক্ৰী কৰিছে অলপ চলপ গৈছে আহিছোঁ হয় এনেদৰে বিহুৰ বজাৰ আৰু বহু লোকৰ সমাগম ঘটিছে গ্ৰাহকসকলৰ সমাগম ঘটিছে কোনো লোকে কৈছে যদি 2 পইচা বেছি হৈছে কোনো লোকে ঠিকেই আছে বুলি কৈছে আৰু এনেদৰে এতিয়া বিহুৰ বজাৰ চলি আছে গহপুৰৰ যি গৌৰী গেটৰ বজাৰ আৰু এতিয়া লাহে লাহে গ্ৰাহকৰ সংখ্যা ভিৰ হ'বলৈ আৰম্ভ কৰিছে আৰু সকলোৰে মনত কিন্তু ভোগালীক লৈ উৎসাহ আৰু আনন্দ দেখা গৈছে হেপাহৰ ভোগালী বিহুক লৈ উখল মাখল ৰাজ্যৰ চৌদিশে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি উজনি নামনিত সকলো ব্যস্ত হৈ পৰিছে ভেলাঘৰ তথা মেজি বনোৱা পিছ পৰি থকা নাই কোকৰাঝাৰ পাৰ্শ্বৱৰ্তী খাচীবাৰী ৰাইজ প্ৰতি বছৰৰ দৰে এইবেলিও খাচীবাৰী ৰাইজে চলাইছে ভোগালীৰ ব্যাপক প্ৰস্তুতি গাঁওখনৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈ সকলো বয়সৰ লোক ওলাই আহি সহযোগ কৰিছে ভেলাঘৰ মেজি আদি সজাত গাঁওখনত চান্দ সদাকৰৰ ডাৱৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ব্যতিক্ৰমী ভেলাঘৰ কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা সুৰজ বসুমতাৰীৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো ৰাজ্যজুৰি ভোগালীক লৈ ব্যাপক প্ৰস্তুতি চলিছে বিটিআৰৰ সদৰ কোকৰাঝাৰ খাচীয়াবাৰী ৰাইজো পিছ পৰি থকা নাই এই ক্ষেত্ৰত এই মুহূৰ্তত মই মোৰ সতীৰ্থক অনুৰোধ জনাম কোকৰাঝাৰ চহৰৰ পাৰ্শ্বৱৰ্তী যি খাচীয়াবাৰী গাঁও এইখন গাঁৱত প্ৰতি বছৰে ৰাইজে ভোগালী দমাচী আৰু পুষ্ণা উৎসৱ পালন কৰে আৰু তাৰ প্ৰস্তুতি হিচাপে আজি এইখন গাঁৱত মই উপস্থিত হৈছোঁ গাঁৱৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কনিষ্ঠলৈকে সকলো ওলাই আহিছে বোৱাৰী জীয়ৰী হেপাহৰ যি ভোগালী সেই ভোগালীক উদযাপন কৰিবৰ কাৰণে তেওঁলোকে ইয়াতে ভেলাঘৰ সাজিছে ব্যতিক্ৰমী ৰূপত এটা ভেলাঘৰ সাজিছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে নাও সজা হৈছে নাৱৰ ওপৰত ভেলাঘৰ এই সম্পৰ্কে জানিব বিচাৰিম গাঁৱৰে এগৰাকী বৰ্ষীয়ান ব্যক্তি আছে আপোনালোকক দেখিবলৈ পাইছে ইয়াতে নাৱৰ ওপৰত ভেলাঘৰ বনোৱা হৈছে এই কিহৰ আৰ্হিত বনোৱা হৈছে সকলো নিউজ 18 দৰ্শকবৃন্দলৈ আমাৰ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ভোগালী বিহুৰ যিটো প্ৰচেষ্টা চিৰা পিঠা ইত্যাদি আদি কৰি ভোগালীত আমি এসাঁজ খাবলৈ যোজা কৰিছোঁ সান্দসাগৰৰ যি নাও সেই নাৱৰ ওপৰতে ভেলাঘৰ সজোৱা হৈছে আৰু ইফালে আছে মহিলাসকল আছে বাইদেউ ভোগালী বিহু আহি আছে কেনে লাগিছে এই মুহূৰ্তত ভালে লাগিছে বছৰ বছৰ কৰোঁ এবাৰ আমি ডাঙৰ কৰি পাতিম বুলি ভাবিছোঁ বহু কেইগৰাকী মহিলা আছে কি বনাইছে খাবৰ কাৰণে বহুত আইটেম আছে বহুত পিঠে বনাইছোঁ জহা পিঠা বনাইছোঁ তেলুৱা পিঠা বনাইছোঁ বহুত কিবা কিবি আছে দৈ চিৰাটো আছে চুঙা পিঠা আছে এনেকে আমি এইবাৰ বহুত ডাঙৰকে পাতিম বুলি শুভেচ্ছা জনালো মানে সবে ৰেডি ভোগালীৰ কাৰণে ইফালে যুৱ সমাজ আছে মই জানিব বিচাৰিম তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰি আছে যিহেতু ভেলাঘৰ আছে মেজি বনাব মই জানিব বিচাৰিম কি কেনেকে ধৰণৰ চলি আছে কাম কাজ পুৰা ভালকৈ চলি আছে মানে আগতীয়াকৈ মানে নেক্সট বাৰ যেনেকুৱা কৰিছে এবাৰ ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু কি কাইলৈ ভোগালী বিহুৰ উৰুকা ভোগালী বিহুত তৃপ্তিৰে জলপান খাবলৈ শিৱসাগৰৰ খাপ পথাৰৰ তুলসী কোঁৱৰৰ মহ খুটিত মহৰ এঠাদৈ বিচাৰি ভিৰ কৰিছে গ্ৰাহকে মহ খুটিত সাজু কৰি থৈছে শ মহ গাখীৰৰ টেকেলি উৰুকাৰ প্ৰাক্ষণত শিৱসাগৰ চহৰৰ উপৰিও বেতবাৰী ডিমৌ মৰাণ আমগুৰি আদি বিভিন্ন প্ৰান্তৰ পৰা মহ খুটিলৈ গাখীৰ বিচাৰি আহিছে গ্ৰাহকসকল শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা প্ৰদীপ গগৈৰ প্ৰতিবেদন আছে আগবঢ়াইছোঁ কাইলৈ হেপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ প্ৰাকখনত শিৱসাগৰৰ বিভিন্ন বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে কেৱল বজাৰেই নহয় মহ খুঁটিসমূহতো ভিৰ পৰিলক্ষিত হৈছে মই বৰ্তমান শিৱসাগৰৰ খাট পথাৰত থকা এটা মহ খুঁটিত উপস্থিত আছোঁ আৰু এই তুলসী কোঁৱৰৰ মহ খুঁটিটো পুৱাৰে পৰা ভিৰ হৈছে মই প্ৰথমে মহ খুঁটিটো দেখুৱাব বিচাৰিছোঁ ইয়াত 30জনীৰো অধিক ইয়াত মহে গাখীৰ দিয়ে আৰু বৰ্তমান তুলসী কোঁৱৰ মই প্ৰথম ভাষ্য ল'ম দাদা এইবাৰ কিমান টেকেলি সাজু কৰিছে 500ৰ ওপৰৰ বুলি শুনিছোঁ কি ক'ব 500ৰ ওপৰৰ টেকেলি সাজু কৰিছিলোঁ কালি 200 টেকেলি গ'ল এতিয়া 300 টেকেলি আজি শেষ হ'ব কিমান দাম কেনে এটা টেকেলি 250 ভিৰ কেনেকুৱা ভিৰ যথেষ্ট টেকেলি যোৱা নমৰিব মানুহসকলে
মানুহ কালিতো গাখীৰ দূৰৰ মানুহখিনি কালিয়ে গাখীৰ নিলেহি গোলাঘাটৰ গাখীৰ গ'ল গোলাঘাটৰ পৰা আহে মোৰ ওচৰত গাখীৰ নিবলৈ মই ইয়াৰ বৰ্তমান এগৰাকী গ্ৰাহক দেখিছোঁ পুৱাই এনেধৰণে উপস্থিত হৈছে মহকুটিত ক'ৰ পৰা আহিছে মই BCPL টাউনশ্বিপৰ পৰা আহিছোঁ লক্ষ্মীনগৰ প্ৰত্যেক বছৰে নিওঁ দাঙি দিব প্ৰত্যেক বছৰে নিওঁ এবাৰ আহিছোঁ নিবলৈ 3টা টেকেলি অৰ্ডাৰ দিছিলোঁ 3 ঘৰৰ কাৰণে তেনেকে প্ৰত্যেক বছৰে ইয়াৰ পৰাই নিওঁ ভাল গাখীৰটো ভাল বৰ ধুনীয়া গাখীৰ ভিতৰৰ আচল পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ ভিতৰত এইটো হৈছে মহকুটি মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখিলে গম পাব এটা চালি ঘৰ আৰু ইয়াত বৰ্তমান সাজু কৰি থোৱা হৈছে গাখীৰৰ টেকেলিসমূহ দৈ নিবলৈ আহিছে ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ ইয়াত দেখিছে শ টেকেলি ইয়াত 5 শতাধিক টেকেলি আছে ইয়াত এগৰাকী ইয়াত ৰছী বান্ধি আছে টেকেলিত দাদা ক'ৰ পৰা আহিছে গ্ৰাহক বহুত দূৰৰ পৰা আহিছে এতিয়া সুদাটো নাই নহয় কেনেকে দাম 250 টেকেলি গাখীৰ কেনেকুৱা এইবাৰ গাখীৰ ভাল ঠিকে আছে হয় এয়া মই আৰু এগৰাকী গ্ৰাহক আছে মই সেই গ্ৰাহকসকলৰ ভাষ্য ল'ম দাদা অলপ এইফালে আহিব ক'ৰ পৰা আহিছে সিহঁতৰ পৰা আহিছোঁ এইফালে চাব কেনেকুৱা এইবাৰ এই গাখীৰ মজা এইখিনি গাখীৰ পালে আৰু আপোনাৰ মানে চিন্তা নাই এনেকুৱা গাখীৰ আমি কাহানিও খাই পোৱা নাই সেইকাৰণে ইয়াতে প্ৰতি বছৰে ভিৰ লগাওঁ আহি এতিয়াও গাখীৰ ভাগত পাওঁনে মই ঠিকনা নাই মানুহ মানে যথেষ্ট আহে তথাপিতো এটামান পাম যেন লাগিছে আৰু গাখীৰটো অলপমান শ্বৰ্ট মাৰিছে হয় এই ভোগালী উৰুকা কাইলৈ আৰু মই দেখুৱাইছোঁ গাখীৰ নিবলৈ অহা লোক ক্ৰমান্বয়ে বাঢ়ি গৈছে পুৱাৰে পৰা ভিৰ কৰিছে ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা খবৰলৈ দ্ৰুত সংবাদ ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত